অৱশেষত গৈ গৈ মই ভবা কথাটোৱে হৈ গ'ল মানে গ্ৰুপ বিৰ চেম্পিয়নছ ট্ৰফিৰ গ্ৰুপ বিৰ এখন গুৰুত্বপূৰ্ণ খেলত আফগানিস্তানে ইংলেণ্ডক 8 ৰানত হৰুৱাই চেম্পিয়নছ ট্ৰফিৰ পৰা বাহিৰৰ ৰাস্তা দেখুৱাই দিলে যেতিয়া কালি আফগানিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে 325 ৰান বনালে তেতিয়া মই ভাবিছিলোঁ আফগানিস্তানৰ এই 325 ৰান অতিক্ৰম কৰাটো ইংলেণ্ডৰ কাৰণে ইমান সহজ কাম নহ'ব আৰু গৈ গৈ সেইটোৱে হ'ল ইংলেণ্ড অল আউট হৈ গ'ল 8 ৰানত হাৰি গ'ল আৰু চেম্পিয়নছ ট্ৰফিৰ পৰা বাহিৰ হৈ গ'ল মানে আফগানিস্তানৰ ৰণনীতিটোৱে এইটো যে প্ৰথমে বেটিং কৰি এটা ভাল স্কোৰ বনাই সেই স্কোৰটো মানে ডিফেন্স কৰা সেই স্কোৰটোত প্ৰতিপক্ষ টিমক মানে সেই স্কোৰটোলৈ উন্নত হ'বলৈ নিদিয়াটোৱে কাৰণ আফগানিস্তানৰ বলিং ডিপাৰ্টমেণ্ট খুবেই তাগৰা খুবেই মজবুত খুবেই শক্তিশালী আৰু কালি তাৰ উদাহৰণটো দেখিবলৈ পালোঁ ইংলেণ্ডৰ বিৰুদ্ধে যদিও ইংলেণ্ডে যথেষ্ট সংঘৰ্ষ কৰিছে ইংলেণ্ডৰ হৈ ৰুটে যথেষ্টখিনি সংঘৰ্ষ কৰিছে 111টা বল খেলি 120 ৰানৰ দৰ্শনীয় শতক বনাইছে কিন্তু তাৰ বিপৰীতে যদি চাবলৈ যাওঁ আফগানিস্তানৰ ইব্ৰাহিম জদ্ৰানে আফগানিস্তানৰ হৈ আধাতকৈও বেছি ৰান অকলে বনাই পেলাইছে 177 ৰান বনাই পেলাইছে ইব্ৰাহিম জদ্ৰানে সেই 177 ৰান ইব্ৰাহিম জদ্ৰানৰ ব্যক্তিগত সেইটো সকলোতকৈ সৰ্বোচ্চ স্কোৰ তাৰ লগতে চেম্পিয়নছ ট্ৰফিটো ইব্ৰাহিমৰ সেইটো সকলোতকৈ হাইয়েষ্ট স্কোৰ তাৰ আগতে ইংলেণ্ডৰ ডেকেটৰ আছিল এইটো সিজনতে মানে এই চেম্পিয়নছ ট্ৰফিতে মাৰিছিল 165 ৰান নে কিমান মাৰিছিল আৰু ডেকেটৰ সেই ৰেকৰ্ডটো ভাঙি ইব্ৰাহিম জদ্ৰানে নিজৰ নামত কৰি লৈছে বৰ্তমান চেম্পিয়নছ ট্ৰফিত আফগানিস্তানৰ বেটছমেন ইব্ৰাহিম জদ্ৰানৰ সকলোতকৈ হাইয়েষ্ট ৰান আছে ব্যক্তিগত স্কোৰ 177 ৰানৰ আৰু এতিয়া যদি চাবলৈ যাওঁ ইংলেণ্ডক আফগানিস্তানে চেম্পিয়নছ ট্ৰফিৰ পৰা বাহিৰ কৰি দিলে আৰু গ্ৰুপ বিত এতিয়া 3টা দল আছে আফ্ৰিকা অষ্ট্ৰেলিয়া আৰু আফগানিস্তান এই 3টা দলে কিন্তু এতিয়া চেম্পিয়নছ ট্ৰফিৰ ৰেচত আছে আৰু 3টা দলে এতিয়ালৈকে চেম্পিয়নছ ট্ৰফিৰ সেমি ফাইনেল পোৱা নাই 3টা দলে ৰেচত আছে আৰু অহাকালি আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত মেচ আছে আৰু অহাকালি যদি আফগানিস্তানে অষ্ট্ৰেলিয়াক ভাল নেট ৰান ৰেটত হৰুৱাই দিয়ে তেনেহ'লে আফগানিস্তানৰ কাৰণে চেম্পিয়নছ ট্ৰফিৰ সেমি ফাইনেলৰ দুৱাৰটো খোল খাব আৰু আনহাতে তাৰ পিছত হ'বলগীয়া আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজৰ খেলখনত যদি ইংলেণ্ডে আফ্ৰিকাক হৰুৱাই দিয়ে তেনেহ'লে আফ্ৰিকাৰ কাৰণে অলপ বিপদজনক হ'ব কাৰণ তেনেকুৱা হ'লে আফগানিস্তান সেমি ফাইনেল পোৱাটো একেবাৰে খুবেই সম্ভাৱনাপূৰ্ণ হৈ পৰিব মুঠতে আহিবলগীয়া খেলসমূহ খুবেই ইণ্টাৰেষ্টিং হ'ব খুবেই আমোদজনক হ'ব আৰু আনহাতে গ্ৰুপ এৰ এখন খেল বাকি আছে আৰু সেইখন খেল আজি 27 তাৰিখ আজি আছে আৰু সেই খেলখন হৈছে পাকিস্তান আৰু বাংলাদেশৰ মাজত যদিও আজিৰ খেলখন ইমান গুৰুত্বপূৰ্ণ খেল নহয় কাৰণ ইতিমধ্যে বাংলাদেশ আৰু পাকিস্তান কেতিয়াবাই চেম্পিয়নছ ট্ৰফিৰ পৰা বাহিৰ হৈ গৈছে গতিকে এই খেলখনৰ ইমান গুৰুত্ব নাই তথাপিও যিটো দলে খেলখন জিতিব সেইটো দলে অলপ হ'লেও আত্মসন্তুষ্টি লাভ কৰিব গতিকে গ্ৰুপ এৰ পৰিৱৰ্তে গ্ৰুপ বিৰ খেলসমূহ খুবেই ইণ্টাৰেষ্টিং হ'ব কাৰণ কাৰোবাৰ খেলৰ ওপৰত কাৰোবাৰ মানে স্বাৰ্থ নিহিত হৈ থাকিব